নমস্কাৰ আজি মোৰ এই নতুন ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আজি বনাবলৈ লৈছো মই আলুৰ চিপছ আৰু সেইবাবে আলুখিনি মই বাকলি দাঁতকে অকমান গুচাই লৈছো আৰু এতিয়া ডাবৰ এটা লৈ তাত আলুখিনি জুবিয়াই থৈছিলো মানে ধুই লৈছিলো আৰু কপাহী কাপোৰ এখনে আলুটোত লাগি থকা পানীখিনি মোহাই ললো আৰু এতিয়া মই আলু চিপছৰ আকাৰ দিবৰ কাৰণে আলু পিহনিখনত পিছি লৈছো আৰু এয়া দেখিছেনে মোৰ পিছি হৈ গল আৰু এতিয়া মই কপাহী কাপোৰ এখন ডলা এখনত পাৰি লৈছো আৰু পাৰিলো এ পাতলা কৈ চিপছ আকাৰ দিয়া আলুখিনি মই এতিয়া মেলি দিম ইয়াত লাগি থকা পানীখিনি মই অতৰাবৰ কাৰণে আৰু চিপছনো কোনেনো ভাল নাপায় হয় নাই বাৰু কওকচোন লৰা ছোৱালীৰ পৰা ডাঙৰলৈকে সবে ভাল পায় আৰু এয়া মই এতিয়া এখনকে মেলি দিছো আৰু তাৰ ওপৰত পানীখিনি মানে আলুৰ পানীখিনি অতৰাবৰ কাৰণে আৰু এখন কপাহী কাপোৰে এনেদৰে আলুৰ চিপছখিনিৰ ওপৰত মই এনেকে হেচি দিছো যাতে তাৰ লাগি থকা পানীখিনি আঁতৰি যায় আৰু এখনকৈ এতিয়া চিপছ বনাবলৈ লাগিছো আৰু আপোনালোকে যদি লগালক এনেকে চিপছ বনাই খাবলৈ মন যায় তেতিয়াহলে এই টিপছটো ফলো কৰিব লাগিব আৰু এইখিনি মই এতিয়া ফ্ৰাই কৰি আছো আৰু এ দেখিছেনে কি ধুনীয়াকৈ ফুলি আহিছে চিপছখিনি আৰু এইখিনি অকমান ৰঙচুৱা বৰণ হ'বলৈ দিম কাৰণ ৰঙচুৱা বৰণ নকৰিলে মানে কি হয় চিপছখিনি মচমচীয়া নহব আৰু খাবলৈ ভাল নালাগিব হেতু কাৰণে অকমান ৰঙচুৱা বৰণ কৰি লৈছো আৰু এতিয়া মোৰ হৈ গল এয়া মই কাঁহীখনত এতিয়া কাঢ়ি ললো আৰু বাকিখিনি তেনেদৰে মই ফ্ৰাই কৰি লৈছো আৰু এয়া দেখিছেনে মোৰ চিপছ ৰেডি হৈ গল আৰু এতিয়া মই চাট মছলা আৰু ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসাৰে নিমখ দি দিছো আৰু এইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি লম আৰু মিক্স কৰি মেলি আপোনালোকক দেখুৱাই আছো এয়া সব মোৰ কিমান ধুনীয়া হৈছে চিপছ খিনি মচমচীয়া আৰু এয়া মই খাই মেলি দেখাইছো আৰু আজি ভিডিঅ'টো কেনে পালে জনাব যদি ভাল পালে লাইক শেয়াৰ